এই মুহূৰ্তত মই ৰাজীৱ সদিয়াৰ সমাধিস্থলত আছোঁ। সমাধিস্থলৰ এটা বিশেষ দৃশ্য সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল, ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো তেখেতৰ সমাধিত দেখিবলৈ পোৱা গৈছিল এটি পাৰ চৰাই অনৰ্গল ৰৈ আছিল। আৰু এই মুহূৰ্তত মই ৰাজীৱ সদিয়াৰ সমাধিভাগ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। এই সমাধিত আমি পুৱা আজি যিহেতু 7 বজাতে আহি উপস্থিত হ'লোঁ, সেই 7 বজাৰ পৰা এই কলাপাৰতো এই স্থানতেই একেলগে দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত এক মুহূৰ্তৰ বাবেও এই পাৰটো সমাধি ভাগৰ পৰা কলৈকো উৰি যোৱা নাই। মাইক্ৰফোনৰ উচ্চ শব্দ 1.5 লক্ষাধিক লোকৰ সমাগমৰ পাছতো ৰাজীৱ সদিয়াৰ সমাধিত এইদৰে পাৰটো দেখিবলৈ পোৱা গৈছে। ভূপেন হাজৰিকা যেতিয়া ঢুকাইছিল তেতিয়া সমাধিত এটা পাৰ আছিল। ৰাজীৱ সদিয়া যেতিয়া ঢুকাল তেখেতৰ সমাধিত এটা পাৰ আছে। কি ক'ব? মই ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো দেখিছিলোঁ আৰু এতিয়াও দেখিছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৰোতে আমি দেখিছিলোঁ স্কুলৰ যিখন তেখেতক লৈ গৈছিলে সেই তাতে বহি গৈছিলে সেই পাৰটো। আৰু এতিয়া দেখিছোঁ ইয়াত এই তেখেতৰ তাত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে একপি ফটো উঠোৱা পৰিলক্ষিত। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই ৰাজগড়ৰ পৰা আহিছোঁ। ৰাজগড়ৰ পৰা আহিছে। ভূপেন হাজৰিকাৰ সমাধিত যেনেদৰে পাৰ আছিল, ৰাজীৱ সদিয়াৰ সমাধিটো পাৰ এটি আছে। সকলোৱে তাকে দেখি উৎসুকতাৰে চাইছে। সকলোৱে মন্তব্য কৰিছে ভূপেন হাজৰিকাৰ পাছতে এইগৰাকী ৰাজীৱ সদিয়া, কিয়নো দুয়োজন সদিয়াতেই জন্ম লাভ কৰিছিল। এনেকুৱা এটা অনুভৱ হৈছে নহয়, বুজাব নোৱাৰোঁ। আৰু তেওঁৱে যেন আহি বহি আছে তেনেকুৱা লাগিছে। মই মানে কিবা লাগি গৈছে আৰু। পুৱা 7 বজাৰে পৰা এই পাৰটি এক মুহূৰ্তৰ বাবেও ইয়াৰ পৰা লৰচৰ হোৱা নাই। পাৰটো দেখিছে, ভূপেন হাজৰিকাৰ সমাধিত সেই একেই পাৰ, আজি ৰাজীৱ সদিয়াৰ সমাধিটো এই পাৰ, এক মুহূৰ্তৰ বাবে পাৰটো আঁতৰি যোৱা নাই। হয়, এইটো নিশ্চয় গণশিল্পীজনৰ তেখেতৰ আত্মাই আজি ইয়াৰ পৰা ৰাইজক চাবৰ কাৰণে তেখেতে পঠাইছে। আৰু তেখেতৰ আত্মাই আজি ইয়াত থিতাপি লৈছে বুলি আমি মানে ভাবিছোঁ। আৰু 1.5 লক্ষাধিক লোকৰ সমাগম, জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। হয়, নিশ্চয়। একদম আমি যেতিয়া আহিছোঁ প্ৰায় 10 বজাত আমাৰ শদিয়া ব্ৰিজৰ পৰা, আমাৰ ঢলা শদিয়া ব্ৰিজৰ পৰা একে এই টুপচিঙা গাঁৱলৈকে একদম এটা লানি নিচিঙাকৈ এখন সোঁত। আমাৰ তাৰ পৰা আহোঁতে বহুত সময় লাগিছে। হাজাৰ হাজাৰ গাড়ী আহি আছে। 1.5 লাখতকৈ বেছি হ'ব নিশ্চয়। মই মানে 2 লাখতকৈ ওপৰৰ জনতাই আজি গণশিল্পীজনাক তেখেতৰ ৰাজ্য চাউললৈ আহিছে বুলি আমি অনুমান কৰিছোঁ। এই মুহূৰ্তত মই ৰাজীৱ সদিয়াৰ সমাধিস্থলত আছোঁ। সমাধিস্থলৰ এটা বিশেষ দৃশ্য সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল, ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো তেখেতৰ সমাধিত দেখিবলৈ পোৱা গৈছিল এটি পাৰ চৰাই অনৰ্গল ৰৈ আছিল। আৰু এই মুহূৰ্তত মই ৰাজীৱ সদিয়াৰ সমাধিভাগ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। এই সমাধিত আমি পুৱা আজি যিহেতু 7 বজাতে আহি উপস্থিত হ'লোঁ, সেই 7 বজাৰ পৰা এই কলাপাৰতো এই স্থানতেই একেলগে দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত এক মুহূৰ্তৰ বাবেও এই পাৰটো সমাধি ভাগৰ পৰা কলৈকো উৰি যোৱা নাই। মাইক্ৰফোনৰ উচ্চ শব্দ 1.5 লক্ষাধিক লোকৰ সমাগমৰ পাছতো ৰাজীৱ সদিয়াৰ সমাধিত এইদৰে পাৰটো দেখিবলৈ পোৱা গৈছে। ভূপেন হাজৰিকা যেতিয়া ঢুকাইছিল তেতিয়া সমাধিত এটা পাৰ আছিল। ৰাজীৱ সদিয়া যেতিয়া ঢুকাল তেখেতৰ সমাধিত এটা পাৰ আছে। কি ক'ব? মই ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো দেখিছিলোঁ আৰু এতিয়াও দেখিছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৰোতে আমি দেখিছিলোঁ স্কুলৰ যিখন তেখেতক লৈ গৈছিলে সেই তাতে বহি গৈছিলে সেই পাৰটো। আৰু এতিয়া দেখিছোঁ ইয়াত এই তেখেতৰ তাত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে একপি ফটো উঠোৱা পৰিলক্ষিত। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই ৰাজগড়ৰ পৰা আহিছোঁ। ৰাজগড়ৰ পৰা আহিছে। ভূপেন হাজৰিকাৰ সমাধিত যেনেদৰে পাৰ আছিল, ৰাজীৱ সদিয়াৰ সমাধিটো পাৰ এটি আছে। সকলোৱে তাকে দেখি উৎসুকতাৰে চাইছে। সকলোৱে মন্তব্য কৰিছে ভূপেন হাজৰিকাৰ পাছতে এইগৰাকী ৰাজীৱ সদিয়া, কিয়নো দুয়োজন সদিয়াতেই জন্ম লাভ কৰিছিল। এনেকুৱা এটা অনুভৱ হৈছে নহয়, বুজাব নোৱাৰোঁ। আৰু তেওঁৱে যেন আহি বহি আছে তেনেকুৱা লাগিছে। মই মানে কিবা লাগি গৈছে আৰু। পুৱা 7 বজাৰে পৰা এই পাৰটি এক মুহূৰ্তৰ বাবেও ইয়াৰ পৰা লৰচৰ হোৱা নাই। পাৰটো দেখিছে, ভূপেন হাজৰিকাৰ সমাধিত সেই একেই পাৰ, আজি ৰাজীৱ সদিয়াৰ সমাধিটো এই পাৰ, এক মুহূৰ্তৰ বাবে পাৰটো আঁতৰি যোৱা নাই। হয়, এইটো নিশ্চয় গণশিল্পীজনৰ তেখেতৰ আত্মাই আজি ইয়াৰ পৰা ৰাইজক চাবৰ কাৰণে তেখেতে পঠাইছে। আৰু তেখেতৰ আত্মাই আজি ইয়াত থিতাপি লৈছে বুলি আমি মানে ভাবিছোঁ। আৰু 1.5 লক্ষাধিক লোকৰ সমাগম, জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। হয়, নিশ্চয়। একদম আমি যেতিয়া আহিছোঁ প্ৰায় 10 বজাত আমাৰ শদিয়া ব্ৰিজৰ পৰা, আমাৰ ঢলা শদিয়া ব্ৰিজৰ পৰা একে এই টুপচিঙা গাঁৱলৈকে একদম এটা লানি নিচিঙাকৈ এখন সোঁত। আমাৰ তাৰ পৰা আহোঁতে বহুত সময় লাগিছে। হাজাৰ হাজাৰ গাড়ী আহি আছে। 1.5 লাখতকৈ বেছি হ'ব নিশ্চয়। মই মানে 2 লাখতকৈ ওপৰৰ জনতাই আজি
গণশিল্পীজনাক তেখেতৰ আদ্য শ্ৰাদ্ধলৈ আহিছে বুলি আমি অনুমান কৰিছোঁ।